নমস্কাৰ। যিহেতু নিট 2025ৰ ৰিজাল্ট অলৰেডি ঘোষণা কৰা হৈছে, সকলোৱে ৰিজাল্ট পাইছে। অল ইণ্ডিয়া ৰেংকিং কিমান এইবিলাক সকলোবিলাক পাইছে। তো এতিয়া কথা হ'ল নিট 2025 হ'ব, কাৰণ ইন্দোৰ হাইকোৰ্ট যিটো মধ্যপ্ৰদেশত আছে, মধ্যপ্ৰদেশ হাইকোৰ্টে অৰ্ডাৰ দিছে যে এতিয়া আকৌ নিট হ'ব 2025। তো নিট হোৱাৰ কাৰণটো হ'ল মধ্যপ্ৰদেশৰ কেইটামান এক্সাম চেণ্টাৰত কি হৈছিল, পাৱাৰ কাট হৈছিল, কাৰেণ্ট গৈছিল। এক্সামটো চলি থকা সময়তে পাৱাৰ কাট হৈছিল। তো সেইকাৰণে ষ্টুডেণ্টবিলাকে ভালকৈ কুৱেশ্যন পেপাৰ বা এনচাৰ কুৱেশ্যন পেপাৰটো ভালকৈ ছল্ভ কৰিব পৰা নাই। তো সেইকাৰণে সিহঁতে কেছ কৰিছে ইন্দোৰ হাইকোৰ্টত, মধ্যপ্ৰদেশৰ ইন্দোৰ হাইকোৰ্টত কেছ কৰিছে। তো এতিয়া যোৱাকালি 30 জুন তাৰিখে হাইকোৰ্টে অৰ্ডাৰ দিছে যে যিসকলে কেছ কৰিছে আৰু কেছত যিসকলৰ নাম আছে 75 কেণ্ডিডেট আছে এই 75 কেণ্ডিডেটৰ নতুনকৈ এক্সাম ল'ব লাগে। সেইকাৰণে অৰ্ডাৰ দি দিছে অলৰেডি কোৰ্টে। এতিয়া কথাটো হ'ল, যদি এই 75 কেণ্ডিডেটৰ নতুনকৈ এক্সাম লয়, তেনেহ'লে নিশ্চয় ৰেংকটো খেলি মেলি হ'ব, কাৰোবাৰ ৰেংক কমি যাব। কাৰণ সেই 75ত যদি ভাল ষ্টুডেণ্ট থাকে, সিহঁতৰ ৰেংকিং ওপৰত আহিব, টপ 1 হ'ব পাৰে, টপ 2 হ'ব পাৰে, তেনেহ'লে ৰেংকিংটো কম বেছি হ'ব। যদি বেয়া ষ্টুডেণ্ট থাকে, তেনেহ'লেতো ৰেংকিং ইমান হেৰফেৰ নহয়। নিশ্চয় তাত ভাল ষ্টুডেণ্ট আছিল, সেইকাৰণে কেছ ফাইল কৰিছে। তো এতিয়া কথা হ'ল, NTA সুপ্ৰিম কোৰ্টৰ ওচৰত যাব নেকি? কাৰণ যিহেতু অলৰেডি ৰিজাল্টটো ঘোষণা কৰিছে, এতিয়া যদি সিহঁতৰ এক্সাম লয়, আকৌ ৰিজাল্ট দিয়ে, তেনেহ'লেতো ৰেংকিংটো হেৰফেৰ হ'ব। সেইকাৰণে সিহঁতে সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰে যে এনেকুৱা। তো এইটো যাব পাৰে সিহঁতে। আৰু কিবা কাৰণত যদি এক্সামটো হয়, তেনেহ'লে ৰেংকিংটো চেঞ্জ হ'বই, নিশ্চয় চেঞ্জ হ'ব। আৰু কাউন্সেলিং প্ৰচেছটো ডিলে হ'বই, কাৰণ জুলাইত লাষ্টত কাউন্সেলিং হোৱাৰ কথা আছিল। এতিয়াতো জুলাইত নহয়, এতিয়া আগষ্টত হ'ব বা মিড আগষ্টতো হ'ব পাৰে। কেছ আৰু বহুত ষ্টুডেণ্টে কৰিছিল, কিন্তু ইহঁতৰ কেছটো নাকচ কৰি দিছে। অনলি সেইবোৰ ষ্টুডেণ্টৰ কেছটো লোৱা হৈছে যিবোৰ ষ্টুডেণ্টে NTA এনচাৰ কি ৰিলিজ কৰাৰ আগতে কেছ কৰিছিল, অনলি সিহঁতৰেহে কেছটো লোৱা হৈছে। তাত 75 কেণ্ডিডেটৰ নাম আছে, এই 75 কেণ্ডিডেটৰ এক্সাম লোৱা হ'ব। তো এক্সাম যদি হয়, তেনেহ'লে ৰিজাল্টটো সকলোৰে আকৌ নতুন কৰি ৰিজাল্ট দিব। সকলোবিলাক আপোনালোকে যি ৰেংক পাইছে, এই ৰেংকটো চেঞ্জ হ'ব, আকৌ ৰিজাল্ট দিব যদি এক্সাম হয়। তো মূল কথা এইটোৱে। ধন্যবাদ।